গুড মৰ্ণিং সকলোকে মোৰ পেজ আৰু চেনেলটোলৈ স্বাগতম। এইফালে আমাৰ আৰিয়ালৈ জলপান আনিছোঁ। আৰিয়া জলপান খাব। টেডি বিয়াৰ পেহীয়েকে দিছে, হয় নাই? পেহীয়ে দিছেনে? অ' কুটু 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 কুটু। নামঘৰৰ পৰা জুই আশীৰ্বাদ লৈ আহিছে দেউতাকক দিবলৈ। হাতখন মুঠি মাৰি আনিছে ওলাই দৌৰিব বুলি। অঁ, পৰি গ'ল নি? সেইকাৰণে তোমাক মাম খাবলৈ কওঁ। তোমাৰ গাত জোৰেই নাই, দেখিছা নাই? এইটো দাঙিবলৈ নোৱাৰিছা। এতিয়া কি হয় দিছেনে? গণেশ বিচাৰি পোৱা নাছিল নহয়। খুৰাকৰ ছোৱালীজনীয়ে কালি গিফ্ট দিছে মানুহজনক। মোৰ মানে মনটো বিৰাট ভাল লাগিছে। এইফালে আৰিয়ালৈ ব্ৰেইন এডাল আনিছে, ইমান ধুনীয়া আনিছে পোৱালীজনীয়ে। এটা কথা বিশ্বাস কৰে নে নকৰে নাজানো, যিটো ৰিয়েল ফেক্ট হয় মই কৈ দিছোঁ শুনক। আমি যে ভাবোঁ আমাক কোনো সাহস দিয়া মানুহ এটা নাই, আমিও কিবা এটা কৰিব বিচাৰোঁ, কিয় সাহস দিয়া মানুহ লাগে? আপুনি নিজে নিজৰ সাহস হ'ব নোৱাৰেনে? এতিয়া আপুনি যেনিবা বেকাৰ আছে হা, কোনোবাই আপোনাক ক'লে কিবা এটা কৰচোন, কিবা এটা কৰ, কিয়নো এনেই থাকিব লাগে, ঢেৰ কাম আছে দেখোন, কিবা এটা কৰ। ঠিক তেনেকৈ আপুনি ধৰক সৰু সুৰা কাম এটাৰ পৰা ষ্টাৰ্ট কৰিলে, যেতিয়া আপুনি এদিন উন্নতি কৰিব নহয়, সেই যে আপোনাক কৈছিলে কৰচোন কৰ, কিয়নো এনেই আছ, সেই মানুহজনেই হিংসা কৰিব। কিয়? আজিকালিৰ দিনত কোনেও কাৰো উন্নতি হোৱা নিবিচাৰে। খুব কম মানুহ আছে যি মানুহে অন্তৰৰ পৰা শুদ্ধ অন্তৰে মানুহক কয় এই মানুহটোৰ ভাল হ'লে মোৰ ভাল লাগিব, কৰকচোন উন্নতি হওক। সেনেকুৱা মানুহ খুব কম আছে। সেইটো কাৰণে কেতিয়াও নিবিচাৰিব যে কোনোবাই মোক সাহস দিয়ক, গম পাইছেনে? সেই সাহস যে দিছিলে পিছত নহয় এনেকৈ ক'ব, এই মই সাহস দিয়াৰ কাৰণেহে সি কৰিলে বা তাই কৰিলে। আপুনি নিজেই নিজৰ সাহস বনাওক। কামটো কৰিব কোনে? আপুনি কৰিব। লোকে ক'লেহে যে আপুনি কৰিব সেইটো কথা আছে নেকি? সদায় প্ৰতিটো কুৱেশ্যনৰ আনচাৰ নিজৰ লগতেই আছে, নিজৰ ওচৰতেই পাব। আনক সোধাৰ দৰকাৰ নাই। ব্ৰেকফাষ্ট কৰি আহিলোঁ, কৰোঁতে কৰোঁতে আজি 11:15 হ'ল। মানুহজনক অকণমান দেৰিকৈ উঠিছে, কালি শুওঁতে দেৰি হ'ল, সেইটো কাৰণে। আৰু লগত খাই খাই অকলে খাই ভাল নালাগে। এতিয়া ৰুমটো ঠিক কৰি লওঁ। ৰুমটো ঠিক কৰি ল'লোঁ। পৃথিৱীখনত বিভিন্ন প্ৰকাৰৰ মানুহ আছে। কোনোবাই কথা পাতি ভাল পায়, কোনোবাই কথা নাপাতি, কোনোবাই লগত থাকি ভাল পায়, কোনোবাই অকলে থাকি ভাল পায়, হয় নহয়? তাৰ ভিতৰত মই হৈছোঁ কথা পাতি ভাল পোৱা মানুহ। আৰু মোৰ মানে এনেকুৱা হৈছে, মোৰ মনটোৱে যদি কাৰোবাৰ লগত মিলি যায় নহয়, তেনেহ'লে মোৰতো কথা শেষেই নহয় মানে। একদম কথা পাতিয়ে থাকিব পাৰোঁ মানে। কিন্তু তথাপি নিজৰ কামবোৰ মই এৰি নিদিওঁ দেই। কামো কৰি থাকিম, কথাও পাতিম। কিন্তু আজিকালি মোৰ মানুহৰ লগত কথা পাতিবলৈ ভয় লাগে। কাৰণ কেলৈ, কথা পাতি থাকোঁতে কেতিয়াবা মনৰ কথাবোৰ কৈ পাওঁ ন। সেইকাৰণে আজিকালি মানে মই নিজৰ মাজতে ৰাখি দিওঁ। মানে যেতিয়াৰ পৰা মই কথা পাতি ভাল পোৱা হ'লোঁ, মানুহৰ লগত কথাবোৰ শ্বেয়াৰ কৰি ভাল পোৱা হ'লোঁ, তাৰপিছত দেখিছোঁ মোৰ লাহে লাহে বিপদবোৰ বাঢ়ি আহিছিলে। তেতিয়াই মই এটাই ভাবিলোঁ, কিয়নো লোকক শ্বেয়াৰ কৰিব লাগে, নিজৰ মাজতে ৰাখোঁচোন, হয়নে নহয়? নিজে খাওঁ, নিজে হজম কৰোঁ, তেনেহ'লে কথাটোনো কিয় হজম কৰিব নোৱাৰোঁ? সেইকাৰণে আজিকালি মই কথা নকওঁৱেই মানুহৰ আগত। মই কামতেই ব্যস্ত থাকোঁ। কিবা এটা কাম উলিয়াই লওঁ, কামটোৰ মাজতে ব্যস্ত থাকিয়ে ভাল পাওঁ মানে। কথাটো কওঁ কিবা ভাগে, ওলাইগে কিবা ভাগে, উলিয়াই লওঁ আৰু এইবোৰকে চাফা কৰোঁ, এইবোৰকে লেতেৰা কৰোঁ, সেইবোৰকে কৰি থাকোঁ আৰু। আজি আমাৰ পাৰফিউম আৰু ডিঅ'ৰ কালেকশ্যনবোৰ দেখাম হা। এইবোৰ মেক্সিমাম আমাৰ সৰু বা যিহেতু লণ্ডনত থাকে, তেওঁ আমাক আনি দিয়া হা। এইবোৰ বহুত দামী দামী হয়। আৰু মানুহজন পাৰফিউমৰ ডিঅ' নহ'লে থাকিবই নোৱাৰে। বহুত শেষো হ'ল। ইয়াত এইবোৰ আমাৰ ঘড়ী, তাৰপিছত এইবোৰ হৈছে লণ্ডনৰ পৰা আনি দিয়া স্কচ হুইস্কি। কিমান পেলাম, কিমান থ'ম আৰু। এইবোৰ মোৰ লিপষ্টিক, নেল পলিছ, কচমেটিক। বোলো আৰু অলপ কাম কৰি লওঁ। সাৰ পালেই নহয়, মোৰ আৱাজতে সাৰ পালে বাৰু। ধং ধাং কৰি কাম কৰি আছিলোঁ, সাৰ পাই গ'ল। এতিয়া কি কাম কৰিম আৰু, নকৰোঁ আৰু। মাকক বেছি কাম কৰিলে বেয়া পায় যে, সেই উঠি দিছে আৰু ন। নকৰোঁ দে মা, নকৰোঁ। মোৰ শক্তিবোৰ তোমালৈ থৈ দিছোঁ দে মা। এইখন আমাৰ হোণ্ডা চিটি, চিলভাৰ কালাৰটো মায়ে চইচ কৰিছে। এইখন বোলে মই চলাব লাগিব, আৰিয়াক স্কুলত দিম যে, অনা নিয়া কৰিব লাগিব।
এইখন মানুহজনে চলাব। এইখন মাৰ বজাৰ সমাৰ যাবলৈ লাগে যে, পাঁচখন মায়ে ল'ব, এলিভেট মানুহজনে চলাব, হণ্ডা চিটি মই চলাম, হণ্ডা চিটি মই আৰু আৰিয়া। এতিয়া গাড়ী শিকাতহে বল আৰু, গাড়ী শিকাতহে বল আৰু ন। মানুহজনৰ আশাবোৰ ফুলফিল হৈ গ'ল আৰু এই জীপখন সদায় থাকিব আৰু, এই জীপখন আমাৰ সদায় থাকিব আৰু। ৰিংকুক মাজে মাজে মানুহজনে ট্ৰেইনিং দি থাকে। গাড়ী ধুওঁতে ধুওঁতে একদম 1:30 বাজি গ'ল। এতিয়া আমি ভাত হোটেলৰ পৰা আনিমগৈ। আৰিয়াৰ ভাত ঘৰতে বনাব। এয়া পটাপট এয়া ওলালোঁ আৰু, যেনেকৈ আছোঁ তেনেকৈ ওলাইছোঁ আৰু। আৰিয়াও যায় বোলে দেউতাকৰ লগত। এইখনৰ ভিতৰতো দেখাই দিছোঁ। আমি আছিয়ানা ভোজনালয়ৰ পৰা খানা নিবলৈ আহিলোঁ। বোলো গাড়ীৰ ভিতৰতে বহি থাকোঁ, মানুহজন আৰু কাজু গৈছে। নাই, আৰিয়াক বাহিৰলৈ যাব লাগে। কিন্তু এটা কথা কি জানেনে, এই পিছৰ দৰ্জাখনৰ যে চাইড লক হৈ যায়, খুলিব নোৱাৰে মানে এতিয়া। ৰ'বা দেউতাক মাতি দিছোঁ ৰ'বা। গুড ইভিনিং। এতিয়া চাহ তাহ খালোঁ। চাহ তাহ খাই এতিয়া আমি ক'লৈ যাওঁ জানেনে? আমি এতিয়া ডাঙৰ জেঠাইৰ ঘৰলৈ যাওঁ। ডাঙৰ জেঠাইৰ গাটো বোলে ভাল নহয়। আমাৰ লগত যে গৈছিলে দিল্লী পিতি জেঠাই, সেই খবৰ লৈ আহোঁগৈ। কাজু নাযায়, কাজু ঘৰতে থাকিব, আমিকেইটাই যাম আৰু। গৈ আহোঁ ন। ভাল টাইমত নগ'লেও মানুহৰ যেতিয়া বিপদ হয়, বেমাৰ আজাৰ হয়, তেতিয়া খবৰ কৰিব লাগে। সেইটোৱে এটা কথা। আপুনি বিশ্বাস কৰেনে, যেতিয়া আপোনাৰ জীৱনত দুখ হৈ থাকে, তেতিয়া খবৰ নোলোৱা মানুহো আপোনাক খবৰ ল'ব। কিয় জানেনে? আপুনি যিমানেই মানুহৰ পুতু পাত্ৰ হৈ থাকিব নহয়, সিমানেই ভাল পাব। আৰু যদি আপুনি জীৱনত উন্নতি কৰিছে, তেনেহ'লে আপোনাৰ যিমান ভাল পোৱা মানুহ আছিলে নহয়, লাহে লাহে নাইকিয়া হ'ব বুলি ধৰি লওক। আপুনি জীৱনত বেকাৰ থাকিলে, আপোনাক কথা শুনাবলৈও মানুহ থাকিব, ভাল পাবলৈও মানুহ থাকিব। আইঅ' এনেকৈ কৈ থাকিব। আৰু আপুনি যেতিয়াই জীৱনত উন্নতি কৰিব, আনৰ সহায় কৰিব, তেতিয়া চাব না, জ্বলা মানুহ ধেৰ থাকিব। যেন এনেকুৱা কৰে, তেওঁলোকৰ পৰাহে আমি খাই আছোঁ, তেওঁলোকৰ পৰা পইচা লওঁ। জীৱনটোত মানে ইমানেই শিকিছোঁ, কেতিয়াবা ভাবিলে আচৰিত লাগে। আমি আচলতে কি হয়, আমি মানুহৰ ওপৰত বেছি বিশ্বাস কৰোঁ, বেছি আশা কৰোঁ। আমি মানে চব নিজেই কৰোঁ, নিজেই খাওঁ। তেনেহ'লে আমি আনৰ পৰা কিয় আশা কৰি থাকোঁ? সেইকাৰণে নিজেই নিজৰ সাহস বনক। আপুনি লাগিলে কাৰোবাক সহায় কৰক, কিন্তু বেলেগৰ পৰা সহায় পাম বা কোনোবাই আপোনাক সাহস দিব বুলি কেতিয়াও নাভাবিব, কেতিয়াও নাভাবিব। এইটোৱে মই কৈ থৈছোঁ। কিছুমান মানুহ আছে, আপোনাৰ সাহসটো ভাঙিবলৈ চাব। পাৰিবি জানো? নোৱাৰিবি চাগে, ছোৱালী মানুহ হয়, পাৰিবি জানো? কিন্তু মোক তেওঁলোকে ভালকেই জানে, মই হাৰ মানি দিয়া বিধৰ নহয়। আৰু সঁচা ক'বলৈ গ'লে, মই কাৰো ওপৰতে আশা নকৰোঁ। সৰুতে মা দেউতাই জন্ম দিছে, মা দেউতাৰ দায়িত্ব হয়, সেইকাৰণে মা দেউতাহঁতৰ দায়িত্বখিনি মাহঁতে পালন কৰিলে। এতিয়া মই বিয়া হৈছোঁ মোৰ মানুহজনলৈ, মোৰ মানুহজনে যি দিয়ে মই তাতেই সন্তুষ্ট। মোক কেতিয়াও ক'ব নোৱাৰে যে মোক এইটো লাগে বুলি। মই জিদ ধৰা বিধুৰ নহয়। মোক যি দিছে, যেনেকৈ দিছে, তাতে মই হেপী। মোক ভাল পোৱা মানুহ, মোৰ ভাল হোৱা বিচৰা মানুহ খুব কম আছে। সেইকেইটাৰ ভিতৰতো মানে লাহে লাহে নাইকিয়া হৈ গৈছে। মানে মোৰ ভাল হোৱাটো একদমেই নিবিচাৰে। কিন্তু কি ক'ব কওক না, ভগৱান আছে যে। মই সাহস পোৱাৰ এটাই কথা, আমাৰ মাহঁতে সৰুৰ পৰা আমাক কেতিয়াও আনৰ ওপৰত আশা কৰিবি, আনে কিবা দিব, সেই বস্তুটো আমাক শিকোৱাও নাই। আৰু আমাক তেনেকৈ হেল্প কৰা মানুহ নাছিলে যে, সেইটো কাৰণে আমি সৰুৰ পৰা মানে স্বাৱলম্বী। মানে এনেকুৱা হয়, মানে নিজে কৰিম, নিজে যি কৰিম নিজৰ টকাৰে কৰিম, তেনেকুৱা টাইপৰ। সেইটো কাৰণে মই যেতিয়ালৈকে জীয়াই আছোঁ, তেতিয়ালৈকে মই মোৰ মাকটো চেলুট দিমেই। তেওঁ যে আমাক ইমানখিনি সাহস কৰি তুলিছে। আৰু মই কেতিয়া দুখী হৈ পৰোঁ, যেতিয়া মই যাক নিজৰ বুলি ভাবোঁ, সেই মানুহবোৰে কেতিয়াওতো মোক এপ্ৰিচিয়েট কৰাৰ ভিতৰত নায়েই বাৰু। পিঠ পিছে বদনাম গোৱা, ভাল হ'লে দেখিব নোৱাৰা, ভাল হ'লে মোৰ পৰা আঁতৰি যোৱা, সেইবোৰে মই দেখি আছোঁ। একো নাই, প্ৰব্লেম নাই বাৰু।
এটলিষ্ট সময় শিকাই বোলে সময় বুজাই বুলি যে কয়, মই ভালদৰেই শিকিছোঁ। সেইকাৰণে মই কৈছোঁ নহয়, মই আজিকালি আগতে মই নহয় কিবা এটা দুখ হ'লেই মই ফোন কৰোঁ, অকণমান কথাবোৰ শ্বেয়াৰ কৰিলে ভাল লাগে ন। আজিকালি মই কাৰো লগত শ্বেয়াৰ নকৰোঁ, কাৰো লগতে শ্বেয়াৰ নকৰোঁ। কাৰোবাৰ লগত শ্বেয়াৰ কৰিম, কিবা এটা ক'ম, ওলাব কিবা এটা। তেনেকৈ মই শুনাও পাইছোঁ, ভাতকেইটা হজম কৰিব পাৰোঁ যদি কথাও হজম কৰিব পাৰোঁ। সেইবুলিয়ে মই এতিয়া কথাও হজম কৰিবলৈ শিকিছোঁ। মই আজিকালি এটাই জানো, মোক আনে কি দিছে নালাগে, মই আনক কি দিব পাৰিছোঁ সেইটোৱে মই বিচাৰোঁ। আৰু মই এটা কথা, মুখত এটা পেটত এটা তেনেকুৱা বিধৰ নহয় দেই। আৰু যাক মই বেয়া পাওঁ তাৰ লগত মই অকণমান সম্বন্ধবোৰ কমাই দিওঁ। কাৰণ কেলৈ, মই বেয়া পোৱা মানুহটোৰ লগত মই কিয় মিছা অভিনয় কৰি থাকিম ন। আৰু মই নাটকীয়বোৰ কৰিবও নোৱাৰোঁ। ভাল পালেও পাব, বেয়া পালেও পাব, মই ফেচ টু ফেচ কৈ দিয়া মানুহ। সেইটো কাৰণে মোক বহুতে বেয়াও পায়। সেইকাৰণে মোৰ ফ্ৰেণ্ড চাৰ্কল নাই বুলিয়ে ক'ব পাৰি। ফ্ৰেণ্ড চাৰ্কলেই হওক, আত্মীয় স্বজনেই হওক, মুখত কৈ দিওঁ কাৰণে বেয়া পায়। যি নহওক, মই তেনেকেই হেপ্পী। কিন্তু কেতিয়াবা কাৰোবাক পটককৈ ধৰক কোনোবাই মোক বেয়াকৈ ক'লে, মই কথাটো মানে অট'মেটিকেলি ওলাই যায়। তাৰপিছত কিন্তু মোৰ দুখ লাগে, মই কিয় এনেকৈ ক'লোঁ। কিন্তু তাৰপিছত ভাবোঁ নহয়, ঠিকেই ক'লোঁ। সেই মানুহটোক যদি আপুনি তেতিয়াই চুপ কৰাই নিদিয়ে নহয়, তেনেহ'লে আপোনাক সুবিধা লৈ যেতিয়াই তেতিয়াই য'তে ত'তে আপোনাক টানা মাৰি থাকিব। আৰু মই এটা কথা, মই কাৰোবাক মোৰ নিজৰ অন্তৰৰ কথা কোৱাৰ পিছত যদি সেই মানুহটোৱে সেইটো সুবিধা লৈ পিনে মোক যদি কেতিয়াবা ইনচাল্টো কৰে নহয়, সেই মানুহটোক মই ছেকেণ্ড টাইম সেই বিশ্বাস কেতিয়াও নকৰোঁ, কেতিয়াও নকৰোঁ। আৰু মোৰ বিশ্বাস ৰখা মানুহ মই পৃথিৱীত খুব কমেই পাইছোঁ। ভগৱান আছে বুলি যে কৈছোঁ, কিন্তু মোক ভগৱানে মাজে মাজে বিপদত পেলায়। মই কথাবোৰ পাহৰি যাওঁ যে, আকৌ মানুহক বিশ্বাস কৰোঁ যে, সেইকাৰণে মোক বিপদত পেলায়। কিন্তু এই বিপদটোৰ একদম চোঁ চোঁ হোৱা অৱস্থাতে ভগৱানে মোক বচাই দিয়ে। মানে মনত পেলাই দিয়ে, চা বাৰে বাৰে তোক মই কৈ আছোঁ, এইবোৰৰ পৰা আঁতৰি থাক, আঁতৰি থাক। কিন্তু কি ক'ম, মানুহ যে, ভগৱান নহয় ন, ভুল কৰি পাওঁ। যিমান অন্তৰখন কঠোৰ বনাম বুলি কওঁ নহয়, কঠোৰ বনাবও নোৱাৰোঁ। দুখটো বৰ বেছি লাগে। নিজৰ দুখটো সহ্য কৰিব পাৰিলে মই আনৰ দুখটো সহ্য কৰিব নোৱাৰোঁ মানে। সেইকাৰণে মোৰ বেছি প্ৰব্লেম হয়। যি কি নহওক, ইমানখিনি পাৰিছোঁ যেতিয়া ভগৱানেই দিছে ন, ভগৱানে চাগে এইটোও টেষ্ট কৰিছে, তই তোৰ তাত অটল থাকনে মই তোক অটল কৰি ৰাখিব পাৰোঁ। কিন্তু কেতিয়াবা ধৰক কাৰোবাক বচাই আনি নিজে দুখত পৰিলেও ভাল লাগে, এটলিষ্ট বচাইছোঁতো, ভাল লাগি যায়। ইমানখিনি সাহস ভগৱানেই দিছে। সেইকাৰণে কওঁ, নিজতকৈ বেছি কাকো বিশ্বাস নকৰিব। আৰু নিজেই নিজৰ সাহস বনাওক। আপোনাক কোনেও নকয় তই উন্নতি কৰ, গম পাইছেনে? উঠাইও দিব, গুৰি কাটিও দিব। মইতো মোৰ আৰিয়াক ইমান ষ্ট্ৰং বনাম নহয়, মই এটাই শিকাম, তুমি যিমান পাৰা মানুহক সহায় কৰিবা, কিন্তু তুমি আনৰ পৰা একো আশা নকৰিবা। যেতিয়াই আশা কৰিবলৈ শিকিবা, তেতিয়া জীৱনত দুখ পাবা। এই দুখবোৰ কিয় আমি লওঁ, ষ্ট্ৰং বনাবই লাগিব। যিমান দুখ পাইছোঁ মানুহক বুজোঁতে বুজোঁতে, সেই বুজনখিনি তাই পাব নালাগে। তাই এটাই শিকিব, মই মানুহক হেল্প কৰিব লাগিব, সহায় কৰিম, কিন্তু মোক মানুহে একো দিব নালাগে। চব চিনিব পাৰি, মানুহ চিনিব নোৱাৰি। আপুনি দুখত থাকক, আপোনাক বহুতে মাতিবলৈ আহিব, কিন্তু আপোনাৰ সুখৰ টাইমত নাহে। কিয় জানেনে? জ্বলে আপোনাৰ সুখৰ টাইমত। সেইটোৱে কথা। সুখ দুখ নিজৰ লগত আছে। আপুনি এতিয়া কি বিচাৰে সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰে। ঠিক আছে তেন্তে দিয়ক, আজিলৈ আহিছোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।